গাইজ গুড মৰ্ণিং। এতিয়া আমি নাস্তা কৰিম। পিঠা যে পঢ়ি আছে, মই ৰুটি বনাই আনিছোঁ। আমি ভাবিছোঁ অকণমান ৰুটিত ঘি দি লওঁ। কিনো নাস্তাটো খাই লোৱা। গাইজ মই তাক নাস্তা কৰিব দিলোঁ। ইপিনে মই অকণমান চাহ বনাব গৈ আছোঁ। চাহ বনাই আনি ময়ো নাস্তা কৰি ল'ম। এয়া গাইজ চাহ বনাই আনিলোঁ। আমি এতিয়া ব্ৰেকফাষ্ট কৰোঁ। পিনহাজে আজি কলেজ যাব নোৱাৰিলে, ধুমুহা বতাহ লগত ৰাস্তাত পানী হৈ গ'ল। ভাবিছোঁ আমি এতিয়া নাস্তাখিনি কৰিব, উপায় নাই। আহা আব্বাৰ চাহ এইটো। ঘি লগাই দিছোঁ। এনেই বহা, দাদাক কণী দিয়া। আমি গাইজ চাহ খাম। আমাৰ এইখিনি ৰাতিৰ এইটোৰ পৰিৱেশ হয়। ৰাতিপুৱাৰ পৰিৱেশ। আজি বহুত বতাহ দিছে, পূৰা আন্ধাৰ হৈ আছে, বতাহ বৰষুণ। মই পিনহাজৰ প্লেটত খাই ভাল পাওঁ গাইজ। এয়া একেলগে দুইজনে খাই লওঁ। আব্বা খাই আছে। আমি এনেকুৱা মিলিজুলি ৰাতিপুৱাৰ চাহকাপ খাওঁ আৰু গাইজ। আজিলৈ ইমানে। থেংক ইউ, আল্লাহ হাফিজ।